হেল্ল' ফ্ৰেণ্ডছ, আজি বনালোঁ চাওমিন। সেয়ে ভাবিলোঁ অকণমান ৰেচিপি ভিডিঅ' এটা দেখাওঁ, যিহেতু ঝটপট বনাইছোঁ কম সময়ৰ ভিতৰতে। এয়া মই অকণমান তেল দি পানী দি তাতে চাওমিনখিনি বইল কৰি লৈছোঁ। আৰু এতিয়া কাঢ়ি ল'ম। এখন চাকনিত এইদৰে কাঢ়ি লৈছোঁ। আৰু এয়া চাওক, এটা এটা হৈছে এডাল এডাল, মানে মই যিহেতু অকণমান ৰিফাইন তেল দিছিলোঁ বইল কৰোঁতে, সেইটো কাৰণে। আৰু এতিয়া এখন কেৰাহী পাতিছোঁ, তাতে অলপমান ৰিফাইন অইল দিছোঁ। আৰু এয়া পাচলিখিনি মই কাটি ল'লোঁ, ভেজিটেবলছখিনি, পিঁয়াজ, গাজৰ, লগতে বিন, বন্ধাকবি, অকণমান আদা নহৰু লৈছোঁ। এয়া তেলতে আদা নহৰু অকণমান দি দিলোঁ, কেঁচা জলকীয়া দুটাৰ সৈতে। আৰু লগতে পিঁয়াজখিনি দিছোঁ কাটি লোৱা। আৰু ইয়াতে কাটি লোৱা পাচলিখিনি দি দিছোঁ, গাজৰ দিছোঁ, বিন দিছোঁ। খুব ভালদৰে এইদৰে লৰাই দিছোঁ। প্ৰায় 5 মিনিটমান সময় ভাজিম। আৰু বন্ধাকবিখিনি ইয়াতে দি দিছোঁ। বন্ধাকবিখিনি অকণমান ডাঙৰ ডাঙৰকৈ কাটিছোঁ। এয়া বন্ধাকবি দি দিছোঁ। আকৌ ভালকৈ লৰাই দিছোঁ। আৰু লগতে এয়া চচ দিছোঁ, টমেট' চচ মই লৈছোঁ ইয়াতে। আৰু লগতে অলপমান ভিনেগাৰ দিছোঁ, 1 চামুচমান, আৰু চয়া চচ। এতিয়া আটাইখিনি আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ। এইদৰে প্ৰায় 5-6 মিনিটমান সময় ভাজিম মই। আৰু এয়া তাতে এতিয়া বইল কৰি ৰখা চাওমিনখিনি দি দিছোঁ। আটাইখিনি চাওমিন দিয়া হৈ গ'ল। এতিয়া খুব ভালকৈ লৰাই দিলোঁ। আৰু খুব আচলতে কম সময়ৰ ভিতৰতে হয়, খাবলৈও বহুত ভাল হয়। এয়া এতিয়া চাওমিনখিনি প্ৰায় প্ৰস্তুত হৈ গৈছে। আৰু সেইখিনি সময়তে মই ইয়াতে 2টা কণী ভাঙি লৈছোঁ। আৰু অকণমান নিমখ দিছোঁ। আৰু হিচাপ অনুসৰি অকণমান জালুক গুড়ি দিছোঁ। এইখিনি খুব ভালকৈ ফেটি ল'ম। আচলতে চাওমিনখিনি মই এইদৰে কণী দি বনাম। এতিয়া এখন কেৰাহীতে এইদৰে কণীকেইটা ভাজি লৈছোঁ। আৰু ভাঙি চিঙি দিছোঁ, আচলতে অমলেট হিচাপে নহয়। এতিয়া এয়া মই কণীখিনি চাওমিনত মিক্স কৰি দিছোঁ আৰু খুব ভালদৰে লৰাই লৈছোঁ। আৰু এয়া আমাৰ প্ৰস্তুত হৈ গৈছে এগ চাওমিন। এতিয়া মই পৰিৱেশন কৰিম। এইদৰে পৰিৱেশন কৰিছোঁ। আচলতে চাওমিনটো আমাৰ সকলোৰে প্ৰিয়, সৰুৰ লগতে ডাঙৰৰো খুব ভাল লাগে। আশা কৰোঁ আজিৰ ৰেচিপিটো ভাল লাগিব। চাই থাকিব পম্পিছ কিটচেন। থেংক ইউ।